ৰাষ্ট্ৰীয় ঘাইপথত জিলা পৰিবহণ বিষয়াৰ অভিযান পথ নিৰ্মাণত বিসংগতি কৰা নিৰ্মাণকাৰী সংস্থাক সকিয়নি 267 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ঘাইপথটো আজি দন্তাধীশৰ উপস্থিতিত পৰিদৰ্শন কৰে জিলা পৰিবহণ বিষয়াই কেএমচি নামৰ সংস্থাটোৱে বিভিন্ন অংশত পথৰ কাষত দ অংশসমূহ পুতি নেপেলোৱাত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু এই সম্পৰ্কত আমাৰ সাংবাদিক ৰাণা ডেকাৰ এক প্ৰতিবেদন চাওঁ আমি এতিয়া উপস্থিত আছো 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত পাটাচাৰগুচিত আৰু পাটাচাৰগুচিৰ ইয়াত দৃশ্য প্ৰথমতে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ যে এয়া চাওক 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ইয়াত য'ত পিচ ইয়াত নিৰ্মাণ হৈছে তাৰ লগতে এনেদৰে দ খাৱৈ ইয়াত এনেদৰে আছে য'ত কোনো নিৰাপত্তা নাই এয়া যদি আপোনালোকে প্ৰথমতে চাব খোজে কেএমচি নামৰ যিটো কৰ্মৰত কোম্পানী এইফালেৰে পানী বাগৰি যাতে নাযায় ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে তামোলৰ গছ ফালি এনেদৰে ব্যৱহাৰ কৰা নিকৃষ্ট কাম ইয়াত দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত আজি বৰপেটা জিলা পৰিবহণ বিষয়াৰ লগতে দণ্ডাধীশ আহি ইয়াত পৰ্যবেক্ষণ কৰিছে কেনেদৰে দুৰ্ঘটনাগ্ৰস্ত স্থান এইবুলি হিচাপে চিহ্নিত হৈছে কি কৰিব সেই সন্দৰ্ভত জানিম আপোনালোকে আজি গোটেইখিনি পৰ্যবেক্ষণ কৰিলে দুৰ্ঘটনাগ্ৰস্ত কেন্দ্ৰ বৰপেটা এই পৰ্যবেক্ষণৰ উদ্দেশ্য আৰু দাবী কি মূলত কথা হৈছে যে দুৰ্ঘটনা ৰোধ হ'ব লাগে দুৰ্ঘটনা প্ৰতিৰোধ হ'ব লাগে মৃত্যুৰ সংখ্যা কমিব লাগে কেএমচি নামৰ কোম্পানীটোৱে দুৰ্নীতিয়ে কৰিলে এই স্বয়ং তামোলৰ গছ এনেদৰে ফালি পানী ৰোধ কৰাত ব্যৱহাৰ কৰিছে কি কয় হয় এওঁলোকক ইতিমধ্যে ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে 2 মাহৰ সময় দিয়া হৈছে এওঁলোকৰ PIO কেএমচিৰ আণ্ডাৰত PIO গুৱাহাটীৰ আণ্ডাৰত তেওঁলোকে কাম কৰি আছে আৰু এই তেওঁলোকৰ 25 কিলোমিটাৰ আউট অফ 51 কিলোমিটাৰ ডিষ্ট্ৰিক্ট আমাৰ কাভাৰেজ কৰে বৰপেটা ডিষ্ট্ৰিক্ট 25 কিলোমিটাৰ তেওঁলোকৰ আণ্ডাৰত আছে কিন্তু এই গোটেইখিনি অঞ্চলত যথেষ্ট কামৰ গাফিলতি আছে বুলি ইতিমধ্যে বিবেচিত হৈছে আনঅথৰাইজ ডাইভাৰজন কিমানটা আছে কি কয় এতিয়ালৈকে আনঅথৰাইজ এণ্ড অথৰাইজ 58টা ডাইভাৰচন আছে কিন্তু এই 58টা ডাইভাৰচন প্ৰপাৰলি ৱেললি তেওঁলোকে ৰেডি কৰি উঠা নাই আমি আজি জইণ্ট ইনস্পেকশ্যন দিছোঁ কাৰণ আমি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিত আমি ৰাণা ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ